जिंदाबाद जिंदाबाद AIUDF जिंदाबाद 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 बदरुद्दीन अजमल जिंदाबाद 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 जिला परिषद कैंडिडेट अलमीना अहमद जिंदाबाद 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 अलमीना अहमद जिंदाबाद 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 आवाज दो दो ताला चाबी जिंदाबाद 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 ताला चाबी जिंदाबाद 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 हाफिज बशीर अहमद कासिमी साहब जिंदाबाद 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 बदरुद्दीन अजमल जिंदाबाद 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 AIUDF long live AIUDF long live ताला चाबी जिंदाबाद 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 ताला चाबी जिंदाबाद 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 আজি আমি দ্বিতীয় লানি মানে চূড়ান্ত পৰ্যায়ৰ টিকেট আমি ঘোষণা কৰিলোঁ। ইতিমধ্যে আমি আমাৰ আটানী ব্লকৰ যি কাৰ্যালয় নয়হাটত অৱস্থিত কাৰ্যালয়ত আমি দলীয় কৰ্মকৰ্তাসকল উপস্থিত হৈছোঁ। উদ্দেশ্যটো হ'ল যে আমি যোৱাকালি আমাৰ আটানী ব্লকৰ প্ৰায় 5খন পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নাম আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু আজি আমাৰ জিলা কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ আটানী ব্লকৰ বাকী আমাৰ হাতত 2খন পঞ্চায়ত আছিলে আৰু এখন জিলা পৰিষদ আছিলে। ইতিমধ্যে আমি জিলা পৰিষদৰ 13 নং মহামায়া জিলা পৰিষদৰ সদস্য আলমিনা আহমেদ তেখেতৰ নামটো এনাউন্স কৰিলোঁ, ঘোষণা কৰিলোঁ। তেখেত আমাৰ AIUDF দলৰ 13 নং মহামায়া জিলা পৰিষদৰ কেণ্ডিডেট আৰু লগতে আমাৰ জুগুৰিমহল জিপিৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট হ'ল শাহানুৰ আলম, তেখেতৰ নামটো আমি ঘোষণা কৰিলোঁ আৰু লগতে আমবাৰী পুনেনয়নী জিপিৰ AP কেণ্ডিডেট জিয়াৰুল আলী, এই 2জন আমাৰ AP কেণ্ডিডেট আৰু এজন জিলা পৰিষদত এই 3জনৰ নাম আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। এতিয়া কথা হ'ল, প্ৰথম কথাটো হৈছে আমি যুঁজিম আৰু আমাৰ দৃঢ়বিশ্বাস আমি জিকিম। আমাৰ যুঁজখন হ'ব অন্যায়ৰ বিৰুদ্ধে, ন্যায়ৰ পক্ষে আৰু উন্নয়নৰ হকে। আমি আপোনালোকে লক্ষ্য কৰিব, অন্যান্য দলে যেনেকৈ পঞ্চায়তৰ টিকেট তেওঁলোকে ঘোষণা কৰিলে বা সিলেকশ্যন কৰিলে, সেই কেণ্ডিডেটবিলাক দেখিব মেক্সিমাম কেণ্ডিডেট ধনী পৰিয়ালৰ। কিন্তু আমাৰ AIUDF দলৰ যিটো আমাৰ প্ৰথম যিটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে আমাৰ অসমত বসবাস কৰা দৰিদ্ৰ নিষ্পেষিত জনগোষ্ঠীৰ কাৰণে আমি এই দল খুলিছোঁ আৰু এই জনগোষ্ঠীৰ সেৱাৰ কাৰণে এই দল কাম কৰি আছে। যাৰ কাৰণে আমি যি যোগ্য ব্যক্তি, সি দুখীয়া হ'লেও তেখেতসকলক আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে সুযোগ দিয়াৰ বাবে আমি তেখেতসকলৰ নাম আমি তালিকাবদ্ধ কৰি সিলেকশ্যন দিছোঁ। এইটো আমাৰ দলৰ সভাপতিৰ নিৰ্দেশনা। মই এইখিনিয়ে ক'ব বিচাৰিম যে আমাৰ উদ্দেশ্য হ'ব যে অহা পঞ্চায়তত আমি আমাৰ দলৰ ফালৰ পৰা আমি দেহেকেহে আমি যুঁজিম আৰু আমাৰ দৃঢ় বিশ্বাস আমি অধিকাংশ সিটত আমি জয়ী হ'ব পাৰিম। আৰু আমাৰ মূল উদ্দেশ্য থাকিব এইবাৰ পঞ্চায়তৰ যে আমাৰ গোটেইখন পঞ্চায়ত, গোটেই অসমৰ পঞ্চায়তবিলাক আমি দুৰ্নীতিমুক্ত কৰিম। বিগত দিনত আমি যি দেখিছোঁ যে ৰাইজে যি আশাত ভোটদান কৰিছিল প্ৰতিনিধিসকলক, তেওঁলোকে জয়ী হোৱাৰ পিছত ৰাইজৰ আশা পূৰণ হোৱা নাই, আমি সঘনাই পৰিলক্ষিত কৰিছোঁ। এইবাৰ আমাৰ এটাই উদ্দেশ্য হ'ব যে আমাৰ প্ৰতিনিধিসকলে জিকাৰ পিছত যাতে ৰাইজৰ হকে কাম কৰে, ৰাইজৰ উন্নয়নৰ হকে কাম কৰে, অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব পাৰে আৰু ন্যায়ৰ হকে যাতে কাম কৰে, এইটোৱে হ'ব আমাৰ মূল উদ্দেশ্য।